নমস্কাৰ আজি হৈছে 13 ডিসেম্বৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যিকেইটা খবৰ আপোনালোকৰ বাবে অত্যন্ত জৰুৰী প্ৰত্যেকটো খবৰ জনাম প্ৰথম খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছো আজি প্ৰথমটো বৃহৎ ডাঙৰ খবৰ কিয়নো 15 ডিসেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় সপ্তাহ গাঁওবাসীলৈ এই মুহূৰ্তত বৃহৎ ডাঙৰ খবৰ পঞ্জীয়ন কৰক অথবা নাপাব ধন আহি গল যেহেতু অৰুণোদয় 3.0 এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ আহি পৰিছে এটা বহুতেই ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ কিয়নো অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈ চলিব এতিয়া অসমত অৰুণোদয় সপ্তাহ আৰু নতুনকৈ এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 37 লাখকৈ হিতাধিকাৰীক দিব অৰুণোদয় ধন আৰু এই মুহূৰ্তত এক ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী এটা বহুতেই ডাঙৰ বিগ ব্ৰেকিং নিউজ আহি পৰিছে আৰু এই অৰুণোদয় সপ্তাহতে হিতাধিকাৰীক নিৰ্বাচন প্ৰক্ৰিয়া হ'ব আৰু 15 তাৰিখৰ পৰা 28 তাৰিখ পৰ্যন্ত এই কাৰ্যকৰী চলিব আৰু গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব এতিয়া সভা অৰুণোদয় লাভ কৰিবলৈ হলে যোগদান কৰিব লাগিব এতিয়া আপুনি গাঁও সভাত কেবিনেট বৈঠকৰ অন্তত এই বৃহৎ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাছৰ খবৰ এতিয়া নতুন বৰ্ষ আহি পৰাৰ পাছতেই বনভোজক লৈ এক ডাঙৰ নিৰ্দেশনা বাতিল হ'ব সুৰাসক্ত চালকৰ অনুজ্ঞাপত্ৰ লগতে 10,000 টকা জৰিমনা জেল হ'ব বনভোজলৈ যোৱাৰ আগত আপুনি 10 বাৰ ভাবক কাৰণ আপুনি জেল হ'ব পাৰে 2-3 বছৰলৈ আৰু লগতে হাজাৰ হাজাৰ টকা জৰিমনা বিহিব পাৰে চৰকাৰে নিউ ইয়াৰ পাৰ্টি আৰু বনভোজলৈ সাৱধানবাণী কৰি দিছে হিমন্ত চৰকাৰে যেহেতু বহুতে দুৰ্ঘটনা দেখিবলৈ পোৱা যায় বাতিল হ'ব যদি হ'ব সুৰামুক্ত চালকৰ অনুজ্ঞাপত্ৰ ভৰিব লাগিব 10,000 টকা জৰিমনা এই মুহূৰ্তৰ এটা বহুতেই ডাঙৰ বিগ ব্ৰেকিং নিউজ আহি পৰিছে আৰু বনভোজ উৎসৱৰ পৰিৱেশত দুৰ্ঘটনা ৰোধৰ লক্ষ্যত পৰিবহণ বিভাগৰ সুৰাপান কৰি বাহন চলোৱা চালকক পৰিবহণ বিভাগে 185 ধাৰাৰ অধীনত লোৱা হ'ব ব্যৱস্থা চলিত বৰ্ষত 1400 সুৰাপায়ী চালকক বিয়া হৈছে ইতিমধ্যে জৰিমনা আৰু এই মুহূৰ্তত এক ডাঙৰ ঘোষণা হিমন্ত চৰকাৰৰ পাছৰটো খবৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এক ডাঙৰ ঘোষণা বাতিল হ'ব লাখ লাখ লোকৰ আধাৰ কাৰ্ড এই মুহূৰ্তৰ বিগ ব্ৰেকিং ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহি গ'ল নতুন নিয়ম বাতিল হ'ব পাৰে অসমৰ বহু লোকৰ আধাৰ কাৰ্ড লগতে ছাৰ্ভে চলিব এতিয়া ঘৰে ঘৰে গৈ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আহি পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত এতিয়াৰ পৰা আৰু ৰাজ্য চৰকাৰ ভেৰিফিকেশ্যনৰ পিছতে লাভ কৰিব এতিয়া আধাৰ ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগেহে ভেৰিফিকেশ্যন কৰিব পাৰিব আধাৰ লগতে ইয়াৰ বাবে প্ৰতিখন জিলাত 21জনকৈ অতিৰিক্ত আয়ুক্ত দিয়া হ'ব এই দায়িত্ব আধাৰ ভেৰিফিকেশ্যনৰ দায়িত্বত থাকিব এগৰাকী বিষয়া আৰু এই মুহূৰ্তৰ এক ডাঙৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পাছৰ খবৰটো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ কিয়নো দেশত শীঘ্ৰে আহিব এক দেশ এক নিৰ্বাচন কি হ'ব সমগ্ৰ দেশৰ ৰাজনীতি উলট পালট হৈ পৰিব ইয়াৰ ফলত এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ আহি পৰিছে এটা সৰ্ববৃহৎ ডাঙৰ খবৰ কিয়নো দেশত শীঘ্ৰে আহিব এক দেশ এক নিৰ্বাচন প্ৰক্ৰিয়া এক দেশ এক নিৰ্বাচনত মোদী কেবিনেটৰ মঞ্জুৰি প্ৰদান কৰিছে একেলগে অনুষ্ঠিত হ'ব বিধানসভা আৰু লোকসভা নিৰ্বাচন আৰু এইবাৰ শীতকালীন অধিৱেশনৰ সদনত উত্থাপন হ'ব পাৰে এই বিধেয়ক এটা বহুতেই গুৰুত্বপূৰ্ণ সময়ত পৰিণত হ'লে একেলগে অনুষ্ঠিত হ'ব বিধানসভা আৰু লোকসভা নিৰ্বাচন বিগ ব্ৰেকিং খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৰ্বসমৰ্থন একেলগে দেশ এক নিৰ্বাচন আৰু এটা বহুতেই ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সমৰ্থন কৰিছে বুলি কৈছে কাৰণ দেশত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে হ'ব লাগে বুলি এই কথা স্পষ্ট কৰি দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তত পাছৰ খবৰটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আন এক বৃহৎ ডাঙৰ খবৰ আহি পৰিছে অসমবাসীৰ বাবে ৰাজ্যবাসীৰ বাবে জাতিগত প্ৰমাণ পত্ৰ উলিয়াবলৈ আৰু চিন্তা নাই মুহূৰ্তৰ ভিতৰতে আপুনি পাৰিব জাতিগত প্ৰমাণ পত্ৰ উলিয়াবলৈ কিয়নো সকলোৱে এটা চিন্তা আৰু এটা ভয় থাকে যে জাতিগত প্ৰমাণ পত্ৰখন উলিয়াবলৈ বহুতেই অসুবিধাৰ সন্মুখীন হয় কিন্তু এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ আহি পৰিছে যে মুহূৰ্তৰ ভিতৰতে উলিয়াব পাৰিব এই প্ৰমাণ পত্ৰ আৰু মাত্ৰ এটা বুটামৰ ক্লিকত আপুনি লাভ কৰিব এই প্ৰমাণ পত্ৰ ইয়াৰ বাবে অনলাইনত কৰিব লাগিব আপুনি আবেদন আৰু আবেদন কৰাৰ সময়সীমাৰ ভিতৰত যদিহে এই প্ৰমাণ পত্ৰ নাপাই দিব পাৰিব আপুনি অভিযোগ আৰু আবেদন কৰাৰ নিৰ্ধাৰিত সময়ত লাভ কৰিব এই প্ৰমাণ পত্ৰ আৰু ইয়াৰ বাবে অসম চৰকাৰ সেৱা সেতু পৰ্টেলত আপুনি কৰিব লাগিব আবেদন আৰু এই মুহূৰ্তৰ এক বহুতেই ডাঙৰ খবৰ আপুনি
যি সেৱা সেতু পৰ্টেল আছে তাত আবেদন কৰাৰ লগে লগে বোতাম টিপাৰ লগে লগে আপুনি জাতিগত প্ৰমাণপত্ৰ লাভ কৰিব বুলি এক ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। পাছৰ খবৰ এই মুহূৰ্তত ডাঙৰ খবৰ লাখ লাখ মুছলমান কোটি কোটি মুছলমান লোকৰ বাবে মাত্ৰ কেইটামান দিনৰ পাছতেই বাবৰি মছজিদক লৈ আহিব পাৰে এক ডাঙৰ খবৰ। নতুন বছৰ ঈদৰ প্ৰাকক্ষণত কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ, এক ডাঙৰ খবৰ আহি পৰিছে, কিয়নো নতুনকৈ নিৰ্মাণ হ'ব বাবৰি মছজিদ। এই মুহূৰ্তৰ বিগ ব্ৰেকিং, যিহেতু ভাঙি পেলোৱা হৈছিল বাবৰি মছজিদ, তাৰ পিছত এক ডাঙৰ নিৰ্দেশনা আহি পৰিছে। বাবৰি মছজিদ নিৰ্মাণৰ বাবে হুমায়ুনে কবিয়ে কৰিলে ডাঙৰ ঘোষণা, আৰু অযোধ্যাৰ পৰিৱৰ্তে বংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ হ'ব বাবৰি মছজিদ। আৰু মুৰ্ছিদাবাদৰ 34% লোকে সংখ্যালঘু লোক, আৰু সম্পূৰ্ণ বাবৰি মছজিদত নিৰ্মাণ কৰা হ'ব এই মছজিদ, যিহেতু 1992 চনত ভাঙি পেলোৱা হৈছিল বাবৰি মছজিদ, আৰু তাৰ পিছত পুনৰ এতিয়া নিৰ্মাণ হ'ব। আৰু এই মুহূৰ্তত এটা বহুতেই ডাঙৰ খবৰ, ভাল খবৰ, লাখ লাখ মুছলমান